Hello everyone, welcome to Competition Care Newspaper Made Simple Series. আজি এই ভিডিঅ'টিত আমি ডিসকাস কৰিবলৈ ওলাইছো 28 and 29 অৰ্থাৎ ৰবিবাৰ আৰু সোমবাৰৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ আহিছিলে আমাৰ ইণ্ডিয়ান এক্সপ্ৰেছ আসাম ট্ৰিবিউন আৰু দা হিন্দুত সেই টপিকখিনি আমি ডিসকাস কৰিবলৈ ওলাইছো যিখিনি আমাৰ আপকামিং এপিএসসি প্ৰিলিমছৰ বাবে খুব ইম্পৰ্টেন্ট হ'ব বুলি মই ভাবিছো আৰু খুব ইম্পৰ্টেন্ট টপিকছ বিলাকে আমি যোৱা বিগত 3-4 মাহে কৰিলো হয়নে আৰু যিসকলে নিয়মিতভাৱে ফলো কৰি আছে তেওঁলোকে গম পাইছে কাৰেণ্ট এফেয়াৰ্ছৰ তেওঁলোকৰ কন্টেন্টখিনি কিমান ধুনীয়াকৈ হৈ গৈছে এখিনি কন্টেন্টখিনি মই অকল প্ৰিলিমছ বুলি নকওঁ এখিনি মেইনছত আপোনালোকক বহুত হেল্প কৰিব যিসকলে নোট মেকিং কৰি গৈছে নোটছবোৰ বনাই গৈছে তেখেতসকলৰ মেইনছত বহুত হেল্প হ'ব ঠিক আছে গতিকে আজিকালি মেইনছৰ পেপাৰবোৰ টোটালি কাৰেণ্ট বেছ হৈ গৈছে ষ্টেটিক পৰ্চন বহুত কমকৈ আহে হয়নে ঠিক আছে গতিকে এই কন্টেন্টখিনি বহুত হেল্প কৰিব আৰু যোৱাকালি মোক বটকন ষ্টুডেণ্টৰ কথা পাতিলো তেখেতসকলে কৈছে যে স্যাৰ আমাৰ ৰিভিজনবোৰ ভালকৈ হোৱা নাই গতিকে ৰিভিজনবোৰ আপোনালোকে কাইন্ডলি কৰক মই বাৰে প্ৰতি প্ৰত্যেকটো ভিডিঅ'ত আগৰ পৰাই কৈ আহিছো ডিসেম্বৰ মাহৰ পৰাই মই কৈছো যে আপোনালোকে ৰিভিজন ষ্টাৰ্ট কৰক ঠিক আছে আৰু যিসকলে কৰা নাই এতিয়ালৈকেও আপোনালোকক কাইন্ডলি ৰিকুৱেষ্ট কৰিছো 1.5 মাহ সময় আছে গতিকে 1.5 মাহত আমি যিমান পাৰো ৰিভিজনত বেছি ফোকাস কৰিব লাগে ঠিক আছে গতিকে এইখিনি বস্তু আমি কৰি গৈ থাকো আপোনালোকে ৰিভিজনবোৰ কৰি গৈ থাকক ঠিক আছে ওকে ক্ৰ্যাশ কোৰ্স আৰু টেষ্ট সিৰিজৰ বিষয়ে মই বহুবাৰ কৈছো আৰু এতিয়া সবিশেষ আৰু আপোনালোকক নকওঁ যদি কাবাৰ জানিবলগীয়া আছে কোনোবা যে নতুন ভিউৱাৰ্ছ আমাৰ মাজত সংযোগ হৈছে তেতিয়াহলে মই জনাম যে আপোনালোকে এই তলত দি থকা দুটা নম্বৰ এই নম্বৰত ফোন কৰিলে সবিশেষ ডিটেইলছ আপোনালোকে গম পাই যাব আৰু টেষ্ট সিৰিজৰ কাৰণে বহুতে খুদি আছে যে টেষ্ট সিৰিজৰ কাৰণে কেনেকৈ আমি জয়েন কৰিব পাৰিম বা টেষ্ট সিৰিজবোৰ আমি কোড এভেইলেবল হ'ব এই গুটেই সবিশেষবোৰ আপোনালোকে এই ফোন নম্বৰ দুটাত ফোন কৰিলে আপোনালোকক জনাই দিয়া হ'ব কেনেকৈ এক্সেছটো পাব আপোনালোকে টেষ্ট সিৰিজ জয়েন কৰিছে বহুতে আৰু তেওঁলোকে কৈ আছে যে আমি টেষ্ট সিৰিজবোৰ কেনেকৈ পাম এই গুটেই ডিটেইলছবোৰ তেওঁলোকে এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আপোনালোকক জনাই দিয়া হ'ব আপোনালোকে ফোন কৰিলে হ'ল আপোনালোকৰ কোৱেৰিজবোৰ সলভ কৰি দিব ঠিক আছে সো নাম্বার দুটো আপনাকে নোট কৰি লব ওকে যোৱাকালি আমি লাষ্ট ক্লাছত দিছিলো এটা প্ৰিলিমছৰ কোৱেশ্চন যে ডুৰান্ড লাইন ইজ ইম্পৰ্টেন্ট ইন্টাৰনেশ্যনেল বাউণ্ডাৰী লাইন বিটুইন কি হ'ব এটো আচ্ছা এই বস্তুটো অকমান কি বুলি কম যে ডুৰান্ড লাইনটো যদিও আফগানিস্তান আৰু পাকিস্তানৰ লগত মেজৰলি তেওঁলোকে শেয়াৰ কৰে বাট ইণ্ডিয়া আৰু আফগানিস্তানো শেয়াৰ কৰে হয়নে কেনেকৈ যদিও আমাৰ হাতত বৰ্তমান সেই টেৰিটৰিখিনি নাই আপুনি যদি ইণ্ডিয়া মেপখন যদি ড্ৰ কৰে মই জাস্ট ৰাফলি ড্ৰ কৰি দিছো ঠিক আছে সো এই যিখিনি পৰ্শন এই পৰ্শনখিনি অকমান আমি আফগানিস্তানৰ লগত আমি বৰ্ডাৰ শেয়াৰ কৰা আফগানিস্তান এনেকুৱাকে কানেক্ট হৈ গৈছে ঠিক আছে এই পৰ্শনখিনি আমি অকমান আফগানিস্তানৰ লগত বাউণ্ডাৰী এটা শেয়াৰ কৰিটো বহুত কম বাউণ্ডাৰী হয় 89 নে 90 কিলোমিটাৰ বাউণ্ডাৰী হয় বাট ষ্টিল আমি আফগানিস্তানৰ লগত বাউণ্ডাৰী শেয়াৰ কৰো আৰু এই যিখিনি পৰ্শন আছে এই পৰ্শনখিনি আমি পাক অকুপাইড কাশ্মীৰ বুলি কওঁনে এইখিনি বৰ্তমান আমাৰ ইণ্ডিয়াৰ কন্ট্ৰলত নাই বাট ষ্টিল এইখিনি আমাৰ ইণ্ডিয়াৰ টেৰিটৰি হয় হয়নে আজি নহয় কালি আমি এইখিনি নিজৰ কৰি লমে গতিকে এই কোৱেশ্চনটো মেজৰলি যদি খুদে তেতিয়াহলে আফগানিস্তানৰ পাকিস্তানে দিব কাৰণ আফগানিস্তানৰ পাকিস্তানৰ মেজৰলি বাউণ্ডাৰী 90 to 95% বাউণ্ডাৰী তেওঁলোকে শেয়াৰ কৰে বাট অকমান বাউণ্ডাৰী কিন্তু আমিও শেয়াৰ কৰো আফগানিস্তানৰ লগত ঠিক আছে গতিকে এই কোৱেশ্চনটো অকমান টেকনিক্যালি ক'ব গলে বোথ কাৰেক্ট হ'ব ঠিক আছে ওকে ইণ্ডিয়া আৰু ফ্ৰান্স আপোনালোকে গম পায় যে এইবাৰ 26 জানুৱাৰী যেটো আমি ৰিপাব্লিক ডে সেলিব্ৰেট কৰিলো তাত আমাৰ চিফ গেষ্ট হিচাপত কোন আছিল ফ্ৰান্সৰ প্ৰেসিডেন্ট ইমানুৱেল মেক্ৰন হয়নে সো ইমানুৱেল মেক্ৰনক আমি ইনভাইট কৰিলো এজ আৱাৰ গেষ্ট ফৰ 2024 Republic Day karone hoyne France President Emmanuel Macron served as the honored chief guest at the 75th celebration of the Republic Day gotike ebar ami kiman সংখ্যক আমি Republic Day celebrate কৰিলো গণৰাজ্য দিৱস এটো হল আমাৰ 75th Republic Day 75 সংখ্যক আমি গণৰাজ্য দিৱস এবাৰ আমি উদযাপন কৰিলো হয়নে Major highlights of India and France relation এটা কথা হল কি ইন্ডিয়া আৰু ফ্ৰান্সৰ ৰিলেশনটো বহুত বেছি ষ্ট্ৰং হৈ গৈছে আপোনালোকে গম পায় ফ্ৰান্সৰ লগত আমি বহুত কিছু আমি not in terms of defense in terms of trade আমি বহুতখিনি আগবাঢ়ি গৈছো আৰু ফ্ৰান্সৰ লগত আমাৰ এটা খুব মধুৰ সম্পৰ্ক আছে বুলি কলেও ভুল নহয় হয়নে
গতিকে এই ফ্ৰান্স আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট কাণ্ট্ৰি হয় ঠিক সেইদৰে ফ্ৰান্সো ইণ্ডিয়াৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে অকণমান আমি ডিছকাছ কৰোঁ আচ্ছা ফ্ৰান্সৰ জিঅ'গ্ৰাফিকেল লোকেশ্যনটো অকণমান চাই লওক ইফালে কি আছে বে অফ বিস্কে ঠিক আছে দেন এইটো ইংলিছ চেনেলৰ ওপৰত মই কাৰেণ্ট এফেয়াৰ্ছ এটা সুধিছিলোঁ যে আমাৰ খুব এজন ছুইমাৰ অসমৰ এলভিছ আহমেদ ডাঙৰীয়া চ' এলভিছ আহমেদ ডাঙৰীয়াই এই ইংলিছ চেনেলটো ক্ৰছ কৰিছিলে সাঁতুৰি পেলাই গতিকে মই সুধিছিলোঁ যে টোটেল ডিষ্টেঞ্চ কিমান কাভাৰ কৰিছিলে যদি কোনোবা নতুনকৈ ভিউৱাৰ্ছ আমাৰ ইয়াত জইন হৈছে যদি কাইণ্ডলি জনাব পাৰে জনাবচোন যে এলভিছ এইটো বহুত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছিলে যোৱাটো বছৰত 2023 চ' কুৱেশ্যনটো ৰিপিট হ'ব পাৰে বা সুধিব পাৰে চ' এলভিছ তেখেতে এইবাৰ আমাৰ এটা বঁটা পাবলৈ সক্ষম হৈছে অসমৰ সন্মানীয় বঁটা এটা পাইছে সেই বঁটাটো কি হয় যদি পাৰে কমেণ্ট ছেকশ্যনত জনাব আৰু ইংলিছ চেনেলটো তেওঁ ক্ৰছ কৰোঁতে কিমান সময় লাগিছিলে টাইম কিমান লাগিছিলে টোটেল ডিষ্টেঞ্চ কিমান কাভাৰ কৰিছিলে তেওঁ এইটো এটা বহুত ইম্পৰ্টেণ্ট হয় ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন বনাই দিব পাৰে তাৰ পৰা ঠিক আছে চ' আপোনালোকে অকণমান চাৰ্চ কৰি পেলাই মোক শুদ্ধ আনচাৰটো কমেণ্ট ছেকশ্যনত পাৰে যদি জনাব আৰু কমেণ্টছবোৰ বহুত আহি আছে সেইটো কাৰণে মোৰ যথেষ্টখিনি ভাল লাগিছে উৎসাহ পাইছোঁ মই আৰু এই এনেকৈ পাৰ্টিচিপেট কৰি থাকিলে আপোনালোকৰ ডেফিনেটলি ভাল হ'ব কাৰণ কিয় চাওক মই এটা বস্তু কৈ দিওঁ আপুনি কিবা এটা বস্তু কমেণ্ট কৰিলে আৰু বাকী বেলেগ 10জনেও কমেণ্ট কৰিব হয়নে চ' কোনোবাই কি কৰিব কমেণ্টৰ লগত এটা এক্সট্ৰা ইনফৰ্মেশ্যন এড কৰি দিব চ' সেই এক্সট্ৰা ইনফৰ্মেশ্যনটো আপোনালোকৰ কাৰণে এটা এক্সট্ৰা নলেজ হৈ গ'ল হয়নে আমিতো সকলো গোটেইখিনি বস্তু এক্সাম অৰিয়েণ্টেডে কৰি আছোঁ আৰু কমেণ্টছ যিখিনি আহি আছে সেইখিনি এক্সাম অৰিয়েণ্টেড কমেণ্টেই আহি আছে এটাতো বেলেগ কমেণ্ট নাই হয়নে চ' এক্সামৰ ৰিলেটেড যিখিনি ৰেলিভেণ্ট বস্তু সেইখিনি বস্তুৱে কমেণ্ট ছেকশ্যনত আছে গতিকে আপোনালোকৰ ডেফিনেটলি হেল্প হ'ব ঠিক আছে এবাৰ কমেণ্টকেইটা পঢ়িলে আচ্ছা এইটো বস্তু এনেকুৱা আছিলে ন একে চ' আপোনালোকে লগে লগে নোট ডাউনো কৰি ল'ব পাৰে বা সেইটো মেমৰাইজ হৈ গ'ল হয়নে চ' সেইটো কাৰণে কমেণ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো কাৰণে মই আপোনালোকক জনাব কওঁ চ' এইটো পাৰিলে আপোনালোকে মোক জনালে হ'ল ঠিক আছে চ' ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ আমি অকণমান চাওঁ ফ্ৰান্স ইনিচিয়েটেড এ ষ্ট্ৰেটেজিক ডায়লগ উইথ ইণ্ডিয়া পষ্ট 1998 নিউক্লিয়াৰ টেষ্ট চ' 1998ত যিটো আমি নিউক্লিয়াৰ টেষ্ট কৰিছিলোঁ পোখৰাণত হয়নে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিনত চ' সেই নিউক্লিয়াৰ টেষ্টটোৰ পিছতে আমি লাহেকৈ ইণ্ডিয়া এখন নিউক্লিয়াৰ ষ্টেট হৈছিলে হয়নে যদিও আমি 1974ত কৰিছিলোঁ বাট সেইটো এটা আছিলে আমাৰ পিচফুল নিউক্লিয়াৰ মানে এক্সপ্ল'শ্যন বুলি আমি ক'ব পাৰোঁ হয়নে বা টেষ্ট বুলি ক'ব পাৰোঁ সেইটো পিচফুল নিউক্লিয়াৰ টেষ্ট আছিলে বাট আমি মিলিটাৰী পইণ্ট অফ ভিউৰ পৰা আমি 1998ত নিউক্লিয়াৰ টেষ্ট আমি কণ্ডাক্ট কৰিলোঁ ছাকচেছফুলি তো তাৰপিছত আমাৰ বহুতখিনি চেংচনছ লাগিছিলে মই কৈছিলোঁ আপোনালোকক যেতিয়া ৰেমিটেঞ্চৰ বস্তুটো টপিকটো মই কৰাইছিলোঁ যে সেইখিনি সময়ত আমাৰ মেজৰ যিবিলাক ৱৰ্ল্ড নেশ্যন আছিলে তেখেতসকলে আমাৰ ওপৰত চেংচনছ লগাইছিলে যেনেকৈ UK US তেওঁলোকে বহুতখিনি চেংচনছ ইম্প'জ কৰিছিলে বাট কিন্তু এট দ্য ছেইম টাইম ফ্ৰান্স আমাৰ লগত থকা বুলি ক'ব পাৰোঁ আমি ফ্ৰান্সৰ লগত আমি সেইখিনি সময়ত কি কৰিলোঁ ষ্ট্ৰেটেজিক ডায়লগ কিছুমান আমি বা আলোচনা কিছুমান আমি ষ্টাৰ্ট কৰিলোঁ দেন France did not impose bilateral sanctions on India, showing understanding of India's security needs. কিমান ইম্পৰ্টেণ্ট লাইন এটা কৈছে চাওক যিখিনি সময়ত ৱৰ্ল্ডৰ বাকীবোৰ ডেভেলপ নেশ্যনছে আমাৰ ওপৰত চেংচনছ লগাই দিছিলে আৰু সেই চেংচনছৰ ফলত আমি যথেষ্টখিনি আমি ইকনমিকেলি বহুত লছ ফেচ কৰিছিলোঁ সেইখিনি সময়ত কিন্তু ফ্ৰান্সে আমাক ছাপৰ্ট কৰি আহিছে যিদৰে ৰাছিয়াই সকলো বিপদ সময়তে ইণ্ডিয়াক ছাপৰ্ট কৰি আহিছে আৰু ইণ্ডিয়াও ছাপৰ্ট কৰিছে ডেফিনেটলি বৰ্তমান যিটো ৰাছিয়া আৰু ইউক্ৰেইন ৱাৰ চলি আছিলে তাত ইণ্ডিয়াই না ইউক্ৰেইনৰ ছাইড লৈছে না ৰাছিয়াৰ ছাইড লৈছে এটা নিউট্ৰেল স্থান এটা তেওঁলোকে লৈছিলে আৰু যিটো নিউট্ৰেল স্থান আল্টিমেটলি ছাপৰ্টটো আমি ইনডাইৰেক্টলি হ'লেও ৰাছিয়াকে কৰিছিলোঁ ৰাছিয়াৰ পৰা আমি ক্ৰুড অইল পাৰ্চেছ কৰিছিলোঁ কম দামত তেওঁলোকে আমাক ক্ৰুড অইল দিছিলে আৰু বেলেগ ধৰণৰ যিবিলাক ৰিলেশ্যন আমাৰ চলি আছে ডিফেন্স ডিলবোৰ সেইবোৰতো চলি আছিলে গতিকে এনেকুৱা সংকট সময়ত ৰাছিয়াও আমাক বহুত হেল্প কৰিছিলে আৰু ইণ্ডিয়াও ৰাছিয়াক বহুতখিনি হেল্প কৰিছে চ' ইন দ্য ছেইম টাইম ফ্ৰান্সো আমাক বহুতখিনি কি কৰিছিলে এটা কোনো ধৰণৰ চেংচন তেওঁলোকে ইম্প'জ কৰা নাছিলে তেওঁলোকে আমাৰ নিডটো বুজি পাইছিলে যে কিয় আমি নিউক্লিয়াৰ টেষ্টটো কৰিব লগা হ'ল কাৰণ দুখনকৈ হষ্টাইল নেশ্যন আমাৰ ওচৰত আছে এখন হ'ল পাকিস্তান আৰু এখন হ'ল আমাৰ চাইনা ঠিক আছে দেন ফাৰ্ষ্ট ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ টু চাইন এ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ উইথ ইণ্ডিয়া চ' ফ্ৰান্সে আছিলে সেইখন কাণ্ট্ৰি যিখন কাণ্ট্ৰিয়ে ফাৰ্ষ্ট ৱেষ্টাৰ্ণ কাণ্ট্ৰি ইণ্ডিয়াৰ লগত এটা ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ চাইন কৰিছিলে এতিয়া যে আপোনালোকে US আৰু ইণ্ডিয়াৰ ৰিলেশ্যনটো যে ইমান ভাল দেখা পায় ঠিক আছে সেই আজি মই নিউজ পেপাৰত আপোনালোকে পাইছোঁ যে 1.4 মিলিয়ন চাগে ভিজাছ আপোনাৰ USA চেংচন মানে হেৰি কৰিছে মানে ইণ্ডিয়াৰ মানুহক দিছে 1.4 মিলিয়ন ভিজাছ দিছে চ' এইবোৰ যে ৰিলেশ্যনবোৰ আপোনালোকে দেখা পাইছে এই ৰিলেশ্যনবোৰ আজিৰ পৰা 20 বছৰ বা 25 বছৰ আগতে নাছিলে কিন্তু ঠিক আছে গতিকে এই ৰিলেশ্যনবোৰ
আমাৰ নতুনকৈ এষ্টাব্লিছ হৈছে যেতিয়া USA গম পালে যে ইণ্ডিয়াৰ যিটো ইম্পৰ্টেঞ্চ বা গ্ল'বেল যিটো পাৱাৰ সেইটো লাহে লাহে বাঢ়িছে আৰু বঢ়াৰ কাৰণে আমি এতিয়া ইণ্ডিয়াৰ লগত থাকিব লাগে গতিকে বাকীবিলাক যিবিলাক ৱেষ্টাৰ্ণ নেশ্যন এতিয়া দেখা পাইছে ইণ্ডিয়াৰ লগত বহুত ফ্ৰেণ্ডলি নেশ্যন হৈছে সেইবোৰ আজিৰ পৰা 20-25 বছৰ আগত কিন্তু ইণ্ডিয়াৰ লগত নাছিলে ঠিক আছে 2023 25th anniversary of India France strategic partnership কাৰণ 1998 আমি সাইন কৰিছিলো গতিকে 25 বছৰ আমি সেলিব্ৰেট কৰি আছো আৰু সেই সংগঠনে আপোনাৰ এবাৰ ফ্ৰান্সৰ প্ৰেসিডেন্ট ইমানুৱেল মেক্ৰনক ইনভাইট কৰা হৈছিল জো বাইডেনক কৰিছিলে বা জো বাইডেনেটো মানে নাহু বুলি ক'লে তেখেতেও 2023 তে তেওঁক যেতিয়া G20 সামিটৰ কাৰণে আহিছিল তেতিয়া তেওঁক ফৰ্মালি ইনভাইট কৰা হৈছিল বা তেওঁ সময়ত নাহিলে road map adopted on Bastille Day includes 3 pillars security sovereignty the planet and the people এই যেটো Bastille Day ইয়াত কি কৰা হৈছিল অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ইয়াত ইনভাইট কৰা হৈছিল এটো 2023 বহুত ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছিল আৰু মইটো নিউজ এনালাইসিছত কভাৰ কৰিছো যিসকলে পুৰণা মোৰ ভিডিঅ'ছবোৰ চোৱা নাই নতুন ভিউৱাৰ্ছ কিনিয়ে কাইন্ডলি চাব পিপিটিছ কিনি ডাউনলোড কৰি ল'ব তাত একেবাৰে ইম্পৰ্টেন্ট বস্তুখিনি কৰাইছিলো ঠিক আছে সো Bastille Day টো কিহৰ লগত এছ'চিয়েট হৈ আছিল হেতু মই আপোনাক বুজাই দিছিলো হয়নে ফ্ৰেঞ্চ ৰিভলিউচনৰ কথা কৈছিলো মই তাতে হয়নে then defense cooperation annual defense dialogue and high committee on defense cooperation review bilateral defense ties গতিকে bilateral defense ties এটা আমাৰ অলৰেডি আছে আপুনি গম পায় ৰাফেল খন আমি পাৰচেজ কৰিছিলো হয়নে ফ্ৰান্সৰ পৰা গতিকে মোক ক'ব লাগে যে ৰাফেল খন আমি ফ্ৰান্সৰ পৰা পাৰচেজ কৰিছো ঠিক আছে কোনটো কোম্পানীয়ে ম্যানুফ্যাকচাৰ কৰিছিলে very important খুদিব পাৰে এটো সায়েন্স এন্ড টেকনলজি পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হয় যে ৰাফেল যিখন ফাইটাৰ প্লেন আছিল হে ফাইটাৰ প্লেনখন মানে কোনটো কোম্পানীয়ে ম্যানুফ্যাকচাৰ কৰিছিলে very important হয় ঠিক আছে কমেন্ট সেকশনত মোক জনালে হল then project 75 scorpion deal এটো বহুত ইম্পৰ্টেন্ট হয় 2005 for building 6 scorpion submarine in India with France technology yet বস্তুটা লাইন এটা মিসিং হৈ গল project 70 P75 আৰু P মৰে project 75 আৰু P75I দুটা আছে ঠিক আছে সো আমি কি কৰি আছো স্কৰপিয়ন সাবমেৰিন আমি কিছুমান বনাই আছো যিবোৰ ডিজেল ইঞ্জিন হ'ব হেবোৰ আৰু আমি এটা ফ্ৰান্সৰ লগত প্ৰজেক্ট কৰি আছো হেতু হল যে হেতু ফাইনাল হোৱা নাই এতিয়ালৈকে হেতু হল যে নিউক্লিয়াৰ সাবমেৰিন আমি বনাবলৈ আমি চেষ্টা কৰি আছো হেৰি লগত ফ্ৰান্সৰ লগত বৰকিনি আমাৰ ডায়লগ আগবাঢ়িছে সো নিউক্লিয়াৰ পাৱাৰ্ড সাবমেৰিন আমি বনাব খুজিছো কাৰণ কিয় ডিজেল পাৱাৰ্ড সাবমেৰিন বিলাকে কি হয় বহুত বেছি পানীৰ তলত বহুত দীৰ্ঘদিন থাকিব নোৱাৰে after 15 days বা 20 days বা 25 daysৰ পিছত তেওঁলোকে সাৰফেসত আহিব লাগিব তো তেতিয়া কি হয় আমাৰ যিবিলাক লং টাৰ্ম যদি আমি সিকিউৰিটি পইণ্ট অফ ভিউৰ পৰা চাও তেতিয়া হলে কেতিয়াবা আমাৰ ডিজেল সাবমেৰিন বিলাকে কি কৰে আমাক অকমান অসুবিধাত পেলায় কিন্তু নিউক্লিয়াৰ পাৱাৰ সাবমেৰিন এখনে 45 to 50 days বা কেতিয়াবা 60 daysৰ লৈকেও তেওঁলোকৰ কেপাসিটি থাকে তেওঁলোকে আন্ডাৰ ওয়াটাৰ থাকিব পৰা এটা কেপাসিটি থাকে ঠিক আছে দুমাহলৈকে তেওঁলোকে আন্ডাৰ ওয়াটাৰ তেওঁলোকে সাস্টেইন কৰিব পাৰে তাৰ পিছতে তেওঁলোকে সাৰফেসত আহিব পাৰে গটিকে এই নিউক্লিয়াৰ পাৱাৰ সাবমেৰিন বিলাকে আমাৰ ডিফেন্স যেটো সিকিউৰিটি আছে বহুত বেছি এনহান্স কৰিব ঠিক আছে যদি আমি এই নিউক্লিয়াৰ পাৱাৰ সাবমেৰিনবোৰ বনাব পাৰো সো হেতু এটা প্ৰজেক্ট চলি আছে আমাৰ ফ্ৰান্সৰ লগত ঠিক আছে লগতে মই আৰু বস্তু আপোনাক কৈ দিও যদি আপোনাক নিজৰ ফালৰ পৰা চেষ্টা কৰে ভাল হ'ব যে ৰিসেন্টলি কিখনমান সাবমেৰিন আমি 2023 ত আমি এখনে দুটা সাবমেৰিন আমি লঞ্চ কৰিছিলো সো সাবমেৰিন কিটা নামটো কি হয় অকমান সাবচোন আপোনাক এটো কাৰেন্ট এফেয়াৰ্সৰ কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ সায়েন্স এন্ড টেকনলজি বা ডিফেন্স পইণ্ট অফ ভিউৰ পৰা এটা বা দুটা কোৱেশ্চন এভৰি ইয়াৰ খুদি আছে এপিএসসি যেনেকৈ মিসাইলছবোৰ খুদে কোনটো কি মিসাইল পৃথিৱী মিসাইলছ কি হয় অগ্নি মিসাইল কি হয় আগতে বহুতবাৰ খুদিছে গতিকে 2023 ত মই অকন পাহৰিলো নামটো এটা সাবমেৰিন এটা নে দুটা সাবমেৰিন আমি হেৰি কৰিছিলো এটো মানে আন্ডাৰ ট্ৰায়াল আমি সি ট্ৰায়াল আমি কৰিছিলো সো সেই সাবমেৰিন কিটাৰ নাম আপোনালোকে অকমান যদি পাৰে নিজৰ ফালৰ পৰা চাই থৈ দিবচোন ঠিক আছে then Rafale jet procurement to কলো আমি হয়নে strong defense ties আছিল এটো then regular joint military exercise air force garuda then army বিলাকে কি কৰে শক্তি আৰু নেভি বিলাকে কৰে বাৰুনা very important যিবোৰ আমাৰ military exercise আছে হে exercise কিটা বহুত important হয় হেকিটা আপোনালোকে চাব লাগিব বিশেষকৈ US UK France then Russia then China লগতো আমি তেনেকুৱা নকৰো এটা মিলিটাৰী এক্সাৰসাইজ আছে বাট হেতু আমি বহুত কমকৈ কৰো হ্যান্ড ইন হ্যান্ড বুলি এটা আছিল হেতু আমাৰ নহয় then নেপাল শ্ৰীলংকা then আপোনাৰ
বাংলাদেশ ঠিক আছে দেন আপোনাৰ ম্যানমাৰ আৰু চেন্ট্ৰেল এছিয়ান যিখন কান্ট্ৰিজ আছে 6খন নে 5খন কান্ট্ৰি আছে আমাৰ চেন্ট্ৰেল এছিয়ান কান্ট্ৰিজ সো সেই চেন্ট্ৰেল এছিয়ান কান্ট্ৰিজখিনিৰ লগতো আমি কিছুমান আমি ডিফেন্স বা মিলিটাৰী এক্সাৰচাইজ কৰোঁ ঠিক আছে এই কান্ট্ৰিজকেইখন আপোনালোকে কাইণ্ডলি চাই থৈ দিব দেই US UK ফ্ৰান্স ৰাছিয়া নেপাল শ্ৰীলংকা বাংলাদেশ ম্যানমাৰ এণ্ড চেন্ট্ৰেল এছিয়ান কান্ট্ৰিজখিনিৰ লগত দেন য়েছ আৰু ইম্পৰ্টেণ্ট ওমান আমি কৰিছিলোঁ ওমানৰ লগত UAE আমি এইকেইখন কান্ট্ৰি পাহৰিব নোৱাৰোঁ দেন চাউদি আৰেবিয়া এইকেইখন কান্ট্ৰিও আজিৰ দিনত বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে UAE চাউদি আৰেবিয়া এণ্ড ওমান এই গোটেইখন কান্ট্ৰিৰ লগত আমি যিকেইটা মিলিটাৰী এক্সাৰচাইজ কৰোঁ সেইকেইটা এটলিষ্ট আপোনালোকে চাই থৈ দিব এনে বহুত এক্সাৰচাইজ আমাৰ হয় বেলেগ বেলেগ কান্ট্ৰিজবিলাকৰ লগত বাট ইমানখিনি মনত ৰখাটো ইজি নহয় গতিকে আপোনালোকে এটলিষ্ট এই 8-10খন কান্ট্ৰিৰ লগত আমি যিখিনি মিলিটাৰী এক্সাৰচাইজ কৰি আহিছোঁ সেইখিনি অকণমান চাই ল'ব দেন আমি সাউথ কোৰিয়াৰ লগতো কৰোঁ আমি এটা ঠিক আছে বাট সেইকেইটা বহুত কমকৈ নিউজত থাকে এটলিষ্ট এইকেইটা বহুত নিউজত থাকে য়েছ জাপানখন মই লিখিব পাহৰি গ'লোঁ ন জাপানো আছে দেই জাপান ইজ অলছ' ইম্পৰ্টেণ্ট চ' এটলিষ্ট 1 2 3 4 5 6 7 8 9 10 11 12খন কাণ্ট্ৰি আছে চ' 12খন কাণ্ট্ৰি আৰু চেণ্ট্ৰেল এছিয়ান কাণ্ট্ৰিজখিনি আছে চ' আপোনালোকে এইখিনি অকণমান চাই ল'ব হা বহুত ইম্পৰ্টেণ্ট হয় আৰু মিলিটাৰী এক্সাৰচাইজবোৰ কেনেকুৱা হয় আমাৰ 3টা ডিফেন্স ফ'ৰ্চে কৰে আৰ্মি দেন এয়াৰ ফ'ৰ্চ ঠিক আছে আৰু নেভি হয়নে চ' এই 3টা ডিফেন্স ছেক্টৰৰ পৰা আমাৰ মিলিটাৰী এক্সাৰচাইজবোৰ হয় আৰু 3টাৰে চাব লাগিব ডিফেন্সৰ কি আৰ্মিৰ কোনটো হয় নেভিৰ কোনটো হয় আৰু এয়াৰ ফ'ৰ্চৰ কোনটো হয় Then space cooperation, over 50 years of cooperation between ISRO and CNS. CNS মানে হ'ল এইটো যিটো ফ্ৰান্সৰ স্পেচ এজেঞ্চি সেইটো নাম হ'ল CNES আৰু আমাৰ ইণ্ডিয়াটোৰ ইছৰো হয় ফ্ৰান্স ইজ এ কি ছাপ্লায়াৰ ফৰ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম চ' ইণ্ডিয়ান স্পেচ ছেক্টৰত ফ্ৰান্সৰ যথেষ্টখিনি কি আছে ভূমিকা আছে হয়নে দেন এনাৰ্জি কোঅপাৰেশ্যন এই পইণ্টবোৰ একচুৱেলি মেইনছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট GS পেপাৰটোত যদি US আৰু ইণ্ডিয়া আৰু ফ্ৰান্সৰ ৰিলেশ্যনৰ কথা আহে এই পইণ্টবোৰ মই সেইটো কাৰণে একদম মেইনছৰ অৰিয়েণ্টেড দি দিছোঁ আপোনালোকক কণ্টেণ্টখিনি চ' ডিফেন্স কোঅপাৰেশ্যন বুলি আপোনালোকে এটা বা দুটা পইণ্ট লিখিলে দেন আপোনালোকে লিখিলে স্পেচ কোঅপাৰেশ্যন ঠিক আছে এইবিলাক বুলেট পইণ্ট হিচাপত দি দিছোঁ তাৰ ভিতৰত এই দুটা পইণ্ট লিখিলে আপোনালোকে দেন এনাৰ্জি কোঅপাৰেশ্যন আমি কি কৰোঁ জেপ্ৰাৰ নিউক্লিয়াৰ পাৱাৰ প্ৰজেক্ট প্ৰগ্ৰেছ নোটেড আৰু এলবেটি শ্ল' চিন্স 2008 ঠিক আছে এনাৰ্জি ছেক্টৰত আমি কাম কৰি আছোঁ দেন এগ্ৰিমেণ্ট অন পাৰ্টনাৰশ্বিপ ফৰ স্মল মডুলাৰ ৰিয়েক্টৰ্ছ এণ্ড এডভান্স মডুলাৰ ৰিয়েক্টৰ্ছ আমি কাম কৰি আছোঁ হয়নে দেন ইণ্ডিয়া এণ্ড ফ্ৰান্স জইণ্টলি লঞ্চ ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স ইয়াৰ হেডকোৱাৰ্টাৰটো ক'ত আছিলে মই সুধিছিলোঁ গুৰুগ্ৰামত আছিলে হয়নে ৰিচেণ্টলি কি চাইনাই কি কৰিছে ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স জইন কৰিছে বহুত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছিলে ঠিক আছে লগতে মই কৈছিলোঁ যে SCO আৰু ব্ৰিক্স SCO আৰু ব্ৰিক্সত কোনে কোনে জইন হৈছিলে সেইটো সুধিছিলোঁ বহুতে কমেণ্ট কৰি জনাইছে তেখেতসকলক বহুত বহুত ধন্যবাদ এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কুৱেশ্যন এটা আহিব SCO আৰু ব্ৰিক্সত কোনে কোনে জইন কৰিছে ৰিচেণ্টলি ঠিক আছে চ' আমাৰ এটা এনাৰ্জি কোঅপাৰেশ্যনৰ কাৰ লগত আছে ফ্ৰান্সৰ লগত আছে দেন এডুকেশ্যন এণ্ড কমিউনিটি এপ্ৰক্সিমেটলি 10,000 ইণ্ডিয়ান ষ্টুডেণ্ট ইন ফ্ৰান্স উইথ এ গ'ল টু ইনক্ৰিজ 30,000 বাই 2023 গতিকে গম পায় আপোনালোকে যে ইণ্ডিয়াৰ যিখিনি ষ্টুডেণ্টছ তেওঁলোকে ৱৰ্ল্ডৰ বিভিন্ন কাণ্ট্ৰিবিলাকত পঢ়িবলৈ যায় চাইনাত যায় USত যায় UKত যায় ইউক্ৰেইনতো গৈছিলে মেডিকেল পঢ়িবৰ কাৰণে যেতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধখন হৈছিলে তেতিয়া বহুতখিনি প্ৰব্লেম ফেচ কৰিছিলে তেওঁলোকে হয়নে গতিকে ঠিক সেইদৰে ফ্ৰান্সৰ লগতো আমাৰ এনেকুৱা ধৰণৰ এটা এডুকেশ্যন ছেক্টৰৰ লগত কেনাডাত বহুতখিনি যায় হয়নে চ' ফ্ৰান্সৰ লগতো আমি কি কৰোঁ এটা আমাৰ এই সম্পৰ্কটো আছে এডুকেশ্যন ৰিলেটেড যিটো চ' তাত প্ৰত্যেক বছৰে 10,000 ষ্টুডেণ্ট পঢ়িবলৈ যায় আৰু সেইটো বস্তু তেওঁলোকে ইনক্ৰিজ কৰিব খুজিছে বাই 30,000 বাই 2030 চনৰ ভিতৰত 30,000 ষ্টুডেণ্ট তেওঁলোকে এটা গ'ল ৰাখিছে দেন মিউচুৱেল ৰেকগনিশ্যন অফ ডিগ্ৰীজ এগ্ৰিমেণ্ট চাইন 2018 ঠিক আছে এখন মিউচুৱেল ৰেকগনিশ্যন এগ্ৰিমেণ্টটো তেওঁলোকে চাইন কৰিছিল 2018 চনত ফৰ ডিগ্ৰীজ ঠিক আছে ইণ্ডিয়ান কমিউনিটি ইন ফ্ৰান্স এষ্টিমেট এট 1,19,000 এইখিনি কি বুলি কওঁ আমি ডায়েস্পৰা বুলি কওঁ হয়নে চ' ইণ্ডিয়ান ডায়েস্পৰা এটা বহুত এটা ডাঙৰ কমিউনিটি আছে কিমানখিনি আছে 1,19,000 চ' ৰাফলি ক'ব পাৰোঁ 1,20,000 মানুহ ইণ্ডিয়ান মানুহ ক'ত আছে ফ্ৰান্সত আছে মেইনলি ফ্ৰম পুডুচেৰী কাৰিকল ইয়ানান মাহে চণ্ডীগড় তামিলনাডু গুজৰাট এণ্ড পাঞ্জাৱ এইকেইখন ষ্টেটৰ পৰা বা ইউনিয়ন টেৰিটৰিজৰ পৰা যথেষ্ট সংখ্যক মানুহ ফ্ৰান্সত আছে ঠিক আছে টুৰিজিম এণ্ড ইণ্টাৰনেশ্যনেল ছাপৰ্ট প্ৰি পেণ্ডেমিক টুৰিজিম
2.5 lakh France to India. So 2,50,000 ফ্ৰান্সৰ মানুহে ইণ্ডিয়াত ভিজিট কৰিছিল। এইটো আমাৰ টুৰিজিম ছেক্টৰৰ কাৰণে বহুত বেছি ভাল খবৰ। 7 lakhs Indians to France. কিন্তু যদি আমি কম্পেৰিজনটো কৰিব যাওঁ তেতিয়াহ'লে মোৰ ইণ্ডিয়ান পিপল ভিজিটেড ফ্ৰান্স এজ কম্পেয়াৰ টু ফ্ৰান্স। চ' ফ্ৰান্সৰ মানুহে কি কৰিছে 2.5 লাখ আহিছে আৰু 7 lakhs কিন্তু ইণ্ডিয়ান মানুহ ফ্ৰান্সত ভিজিট কৰিব গৈছে। ৰাজস্থান ইজ টপ ডেষ্টিনেশ্যন ফৰ ফ্ৰেঞ্চ টুৰিষ্ট। গতিকে ৰাজস্থানখন হৈছে তেওঁলোকৰ কাৰণে এটা ফেভৰেট টুৰিষ্ট স্পট হয়, য'ত তেওঁলোকে আহি পেলাই ভাল পায়। তাত বিভিন্ন ৰাজপুত যিবোৰ ৰুলাৰ আছিলে তেওঁলোকৰ যিবোৰ মানে আমি যিবোৰ তেওঁলোকৰ ঐতিহ্যমণ্ডিত যিবোৰ পেলেচ আছে সেই পেলেচবোৰ তেওঁলোকে ভিজিট কৰিবৰ কাৰণে বহুত ভাল পায় বুলি এটা ৰিপৰ্টত আহিছিলে। সেই বস্তুটো ইয়াত মেনশ্যন নাই বাৰু। চ' তেওঁলোকে এইটো ৰাজস্থানখন তেওঁলোকৰ টপ ডেষ্টিনেশ্যন হয় ফৰ দ্য ফ্ৰেঞ্চ টুৰিষ্ট। দেন ফ্ৰেঞ্চ ছাপোৰ্ট ইণ্ডিয়া ফৰ এ পাৰ্মানেণ্ট ছিট ইন দ্য UN Security Council. চ' UN Security Councilত ইণ্ডিয়াই পাৰ্মানেণ্ট ছিট পাব লাগে নে নালাগে APSCয়ে বহুতবাৰ সুধিছে। যেতিয়া পলিটিকেল ছায়েন্স অপশ্যনেলখন আছিলে, ঠিক আছে, এতিয়াতো অপশ্যনেলখন গুচাই দিলে। পলিটিকেল ছায়েন্স অপশ্যনেল থাকোঁতে APSC আৰু UPSCটো বহুতবাৰ সুধিছে আৰু এভৰি এটা টপিক আছিলে UNSC বুলি। আৰু অল্টাৰনেট ডেজত তেওঁলোকে এই কুৱেশ্যনটো সুধি আহিছিলে যে ইণ্ডিয়াই UN Security Councilত পাৰ্মানেণ্ট ছিটটো পাব লাগে নে নালাগে। বহুত দীঘলীয়া ডিবেট এটা হৈ আছে আৰু সেইটো অভিয়াছলি আমি বিচাৰোঁ যে আমি তাত পাৰ্মানেণ্ট ছিট এটা পাব লাগে, হয়নে? ঠিক আছে, এতিয়াতো আমি ৱৰ্ল্ডৰ হায়েষ্ট পপুলেট কাণ্ট্ৰি হৈ গ'লোঁ, হয়নে? গতিকে ডেফিনেটলি পাব লাগে আমি। দেন ফ্ৰান্স বেক ইণ্ডিয়াজ এছেছন টু MTCR মিছাইল টেকন'লজি কণ্ট্ৰল ৰেজিম। এই মিছাইল টেকন'লজি কণ্ট্ৰল ৰেজিমটো এতিয়া মই আপোনালোকক বুজাই নিদিওঁতো, বহুত এটা এইটো টপিকেই হয় এটা মানে। তো ইণ্ডিয়াক এই MTCRত মেম্বাৰ দিবৰ কাৰণে ফ্ৰান্সে আমাক ছাপোৰ্ট কৰি আছে, বাট চাইনাই বিচৰা নাই। দেন ছাপোৰ্ট NSG বাইট নিউক্লিয়াৰ ছাপ্লায়াৰ গ্ৰুপ যিটো আছিলে তাতো ইণ্ডিয়াক ছাপোৰ্ট কৰি আছে কোনে? ফ্ৰান্সে। চ' এইটোৰ ওপৰত যদি কেতিয়াবা পাৰোঁ সময় পালে, এইকেইটা দিনত অকণমান ব্যস্ত হৈ আছোঁ মই, যদি সময় পাওঁ কেতিয়াবা মই MTCR কি হয় NSG কি হয় সেইখিনি মই আপোনালোকক এবাৰ বুজাই দিম বাৰু, ঠিক আছে। দেন জইণ্ট এফৰ্ট টুৱাৰ্ডছ এডপ্টিং CCIT এট দ্য UN, ঠিক আছে। চ' ইয়াতো কি কৰিছে? ফ্ৰান্সে ইণ্ডিয়াক ছাপোৰ্ট কৰিছে। দেন ফিউচাৰ আউটলুক ৰিলেশ্যনশ্বিপ পইজড ফৰ গ্ৰোথ post 2023 state visit, enhance partnership for regional stability and global interest, discussion topics global conflict, defense and security ব্লট বিলাকত আমি কি কৰিছোঁ? ডিছকাশ্যন কৰিছোঁ, ঠিক আছে। চ' এইখিনি প্ৰিলিমছৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট নহয়, বাট এই কণ্টেণ্টটো যদি GS পেপাৰটো আহে ইণ্ডিয়া আৰু ফ্ৰান্সৰ ৰিলেশ্যনৰ কাৰণে ছাফিচিয়েণ্ট কণ্টেণ্ট হয়। এইখিনি আপোনালোকে ভালকৈ লিখি থৈ দিব, ডেফিনেটলি ইয়াৰ পৰা কুৱেশ্যন সেইটো কমন পৰিব পাৰে। অ'কে, দেন মই লাষ্ট ভিডিঅ'ত আপোনালোকক এটা সুধিছিলোঁ যে আমি যেতিয়া নেটৰ টপিকটো আমি কৰিছিলোঁ, নেটৰ টপিকটো কৰোঁতে মানে সুধিছিলোঁ যে ৰাছিয়াও ঠিক সেনেকুৱা এটা ইনিচিয়েটিভ লৈছিলে, যদিও নেটৰ দৰে ডাঙৰ নাছিলে ইমান, বাট সেনেকুৱা এটা ইনিচিয়েটিভ লৈছিলে যে নেটৰ ৰিলেটেড তেওঁলোকে এটা মিলিটেৰী এলায়েন্স বনাব। সেইটো বহুতে শুদ্ধ আনচাৰ দিছে, মই বহুত ভাল পাইছোঁ। সেইটো আছিলে CSTO, হয়নে? CSTO ফুল ফৰ্মটো আছিলে কি? কালেক্টিভ ছিকিউৰিটি ট্ৰিটি অৰ্গেনাইজেশ্যন। যথেষ্ট সংখ্যক ভিউৱাৰ্ছে মোক কমেণ্টত এই বস্তুটো দিছিলে, এইটো বহুত ভাল লাগিছে মোৰ। এইটো 2002 চনত ৰাছিয়াই এষ্টাব্লিছ কৰিছিলে, ঠিক আছে। আৰু ইয়াত মেম্বাৰ আছিলে আপোনাৰ আৰ্মেনিয়া, বেলাৰুছ, কাজাকিস্তান, কিৰ্গিস্তান, ৰাছিয়াটো আছিলে আৰু তাজাকিস্তান আছিলে, ঠিক আছে। 1991ত যেতিয়া USSR ডিছইণ্টিগ্ৰেট হৈ গ'ল, ভাঙি গ'ল, তাৰপিছত বহুতকেইখন চেণ্ট্ৰেল এছিয়ান কাণ্ট্ৰিজ ফৰ্ম হৈছিলে, হয়নে? ঠিক আছে। গতিকে এনেকুৱা এটা মিলিটেৰী মানে এটা বনাইছিলে, CSTO বুলি কয় এইটো। দেন বীৰ চিলাৰাই এৱাৰ্ড এবাৰ কোনে পালে আমি অকণমান ডিছকাছ কৰোঁ। চিন্ময় বৰা, এ ডিষ্টিংগুইছ NCC cadet from Assam, received the prestigious বীৰ চিলাৰাই এৱাৰ্ড 2023-24 for exemplary leadership and international participation. গতিকে এই চিন্ময় বৰা তেখেত কোন হয়? এজন NCCৰ কেডাৰ হয়। চ' তেওঁ এইবাৰ কি হৈছে? বীৰ চিলাৰাই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে, ঠিক আছে। 2023-24ৰ বাবে ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাই থৈ দিলে হ'ল। এটা কুৱেশ্যন 2021 APSC প্ৰিলিমছত সুধিছিলে, নেশ্যনেল ডিফেন্স একাডেমি NDA যিজন বেষ্ট কেডাৰ হয়, সেই কেডাৰজনক কি বঁটা দিয়া হয়? লাচিত বৰফুকন বঁটা দিয়া হয় বেষ্ট কেডাৰজনক, ঠিক আছে। সেই কুৱেশ্যন 2021 প্ৰিলিমছত সুধিছিলে। গতিকে এইটো
কোৱেশ্চন এবাৰ সুধিব পাৰে যে বীৰ চিলাৰায় এৱাৰ্ড কোনে পালে দ্যাট ইজ চিন্ময় বৰা Since 2005, the government of Assam has been awarding Veer Silarai Award, the highest honor for bravery. So, khutibo pare to Assomor highest honor for bravery award to ki hoy, that is Veer Silarai Award. Very important. International recognition. Represented NCC Directorate NER ase in Russia under Youth Exchange Program. ঠিক আছে Then prelims related a question disu prelims practice question itu apnaka solve kori pelai comment section or answer to dile hol Rohan Bopanna etu news to apnaka paise aru ei news to mok actually bahut inspire korile actually aru apnaloko inspire koribo lage actually 43 years ot teong Grand Slam paboloi hokkom hoise ঠিক আছে ইমান বছৰ এটা চেষ্টা কৰি আছিল সফল হোৱা নাছিল আৰু চেষ্টাৰ অসাধ্য একো নাই বুলি কয় আৰু সিভিল সাৰ্ভিসৰ জাৰ্নিটো তেনুকাই হয় কোনোবাই হয়তো এবাৰত সাকসেস পাব কোনোবাই দুবাৰত পাব কোনোবাই তিনিবাৰত পাব কোনোবাই চাৰিবাৰত পাব কোনোবাই পাঁচবাৰত পাব সো কাৰ কেতিয়া সাকসেস হয় কোনো ক'ব নোৱাৰে আৰু এবাৰতে যে সফল হ'ব লাগিব ইন সিভিল সাৰ্ভিস এক্সামিনেশন ইটো মই নহব যে এইটো কিবা ৰেশনাল থিংকিং হয় কাৰণ এবাৰত সফল হোৱাটো সবেই বিচাৰে আৰু সকলোৱে প্ৰস্তুতি তেনুকাকৈ চলায় কিন্তু কেতিয়াবা আমাৰ নহয় গতিকে আমি হাৰ মানিব নালাগে যদি আপোনালোকৰ সপোন হয় এজন যে বিউৰোক্ৰেট হ'ব লাগে এজন এসিএস অফিচাৰ হ'ব লাগে নহতুবা এজন এপিএস বা এজন আইএস বিষয় হ'ব লাগে গতিকে সপোনটো আছে তেতিয়ালে আপোনালোকে চেষ্টা কৰি থাকক এদিন না এদিন সফল হ'বই আৰু চেষ্টাৰ অসাধ্য একো নাই বুলিয়ে কয় গতিকে বোপান্নাও এটা আমাৰ এক্সাম্পল হ'ল হয়নে 43 ইয়াৰ্স এজন হাইয়েষ্ট মানে ওল্ডেষ্ট পাৰসন হয় যোনে গ্ৰ্যান্ড স্ল্যাম পাবলৈ সক্ষম হৈছে গতিকে এইটো আমাক এটা বহুত ইনস্পায়াৰ কৰে হয়নে কাৰণ লাইফত কম্পিটিশন বহুত আছে প্ৰত্যেকটো ফিল্ডত কম্পিটিশন আছে আপুনি যি ফিল্ডতে নাযাওক কিয় সকলো ফিল্ডতে আপুনি কম্পিটিশন পাব গতিকে এই কম্পিটিটিভ দুনিয়াত প্ৰতিযোগিতামূলক যিখন পৃথিৱী তাত আমি নিজকে কম্পিট কৰিবৰ কাৰণে আমি বহুতখিনি ধৈৰ্য লাগিব আৰু ধৈৰ্য সিভিল সাৰ্ভিসৰ প্ৰিপাৰেচনত বিশেষকৈ ধৈৰ্য লাগিব ঠিক আছে গতিকে আমি এইটো চাও ৰোহন বোপান্না উইন্স অস্ট্ৰেলিয়ান ওপেন মেন্স ডাবল টাইটেল গতিকে ৰোহন বোপান্না কি পালে এইটো কোৱেশ্চন ডেফিনেটলি মোৰ লাগিছে এবাৰ প্ৰিলিমছত সুধিব মানে 100% চান্স আছে এইটো সুধা ঠিক আছে ৰোহন বোপান্না উইন্স অস্ট্রেলিয়ান ওপেন মেন্স ডাবল টাইটেল ৰোহন বোপান্না became only the third Indian to win a men's double Grand Slam এইবোৰ বস্তু স্টেটমেন্ট ওয়াইজ বনাই দিব দেই অনলি বুলি কৈ দিব অনলি জাগাত মানে কি অনলি বুলি স্টেটমেন্ট দিব যে অনলি ইন্ডিয়ান টু উইন মেন্স ডাবল গ্র্যান্ড স্ল্যাম নহয় এটো কোন হয়তো থার্ড ইন্ডিয়ান হয় ঠিক আছে টেকিং দ্য অস্ট্রেলিয়ান ওপেন ক্রাউন উইথ পার্টনার ম্যাথিউ এবডেন সো এই পার্টনারজনৰ নামটো মনত ৰাখিব এটো সিঙ্গলত পনা তেওঁলোকে ডাবলছত পাইছে ফলোইং এ কমান্ডিং উইন ওভাৰ সিমনি বলেলি নামটো ভুল হ'ব পাৰে প্ৰনাউন্স কৰোঁতে চাব অকমান এণ্ড এন্ড্ৰি ফাভা সৰি সো এই দুজন ব্যক্তিৰ এগেইনষ্টত বোপান্না আৰু মেথিউৱে অস্ট্রেলিয়ান ওপেন জিকিবলৈ সক্ষম হৈছে সো স্কোৰ কিমান আছিল 6-7 আৰু 7-5 সৰি 7-6 7-5 ঠিক আছে At 43, Bopanna is the new oldest Grand Slam champion in men's tennis, surpassing Jean-Joël Roger. So, Jean-Joël Roger, তেখেতক surpass কৰিছে তেখেতে আগত আছিলে oldest person to win Grand Slam award. কিন্তু এবাৰ কোনে পালে এইটো বোপান্নাই পালে আৰু বহুত বেছি ইম্পৰ্টেন্ট হয় এই গুটেই কিটা নাম মনত ৰাখিব লাগিব ঠিক আছে এই গুটেই নাম কিটা মনত ৰাখিব তাৰ পৰা এটা কোৱেশ্চন ডেফিনেটলি ফৰ্ম হ'ব Then Hubble Space Telescope to ako newsot ahise ki ahise akaman sao astronomers using the Hubble Space Telescope find evidence of water vapor in the atmosphere of exoplanet ZJ9827d so it is the exoplanet hoy so a exoplanet to Hubble Telescope ki detect korise evidence of water vapor je pani jitu bhab hoy jay he bhab kisuman এটমস্ফিয়াৰত তেওঁ ডিটেক্ট কৰিছে কোনে হাবল টেলিস্কোপে ZJ9827 is the smallest exoplanet where water has been detected despite being twice as wide as Earth so here despite being twice as wide as Earth so এই প্ল্যানেটটোৰ নামটো মনত ৰাখিব খুদিব পাৰে যে ৰিসেন্টলি কোনটো এক্সোপ্ল্যানেটত ওয়াটাৰ পেপাৰ ডিসকভাৰ কৰা গৈছে so সেইটো হ'ব
GJ9827 আৰু হাবল টেলিস্কোপৰ দ্বাৰা সুধিব পাৰে কোনে এইটো ডিটেক্ট কৰিলে that is Hubble Space Telescope. Despite the presence of water vapor, GJ9827d is described as extremely hot compatible to the temperature of Venus. গতিকে ভিনাছতকৈও বহুত বেছি হট বুলি কৈছে হয়নে গতিকে তাত লিভেবল কণ্ডিশ্যন অবভিয়াছলি নাথাকিব হয়নে বাট পানী কেনেকৈ তাত পোৱা গৈছে সেইটো আকৌ ফাৰ্ডাৰ তেওঁলোকে ৰিচাৰ্চ কৰিব এইবোৰৰ ওপৰত ঠিক আছে সো এইখিনি আছিলে আজি আমাৰ টপিক সায়েন্স এণ্ড টেকনলজি পইণ্ট অফ ভিউৰ পৰা এইটো বহুত ইম্পৰ্টেণ্ট হয় নামটো মনত ৰাখিব ঠিক আছে সো টপিকখিনি যদি ভাল পাইছে আপোনালোকে এক্সাম অৰিয়েণ্টেড যেন ফিল কৰিছে তেতিয়াহ'লে এটা ভিডিঅ'টো লাইক কৰিব আৰু যিখিনি বস্তু কমেণ্টত জনাব দিছোঁ কমেণ্টত জনাব চেষ্টা কৰিব ঠিক আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব চ' ডেট আপোনালোকে যেতিয়া নতুন ভিডিঅ'জ আহি যাব তেতিয়া আপোনালোকে সেইটো নটিফিকেশ্যনটো পাই যাব হয়নে ঠিক আছে আৰু বাকী ৰিভিজনবোৰ দি থাকিব মই প্ৰত্যেকটো ভিডিঅ'তে কৈ আহিছোঁ আপোনালোকে ৰিভিজনবোৰ ভালকৈ দিয়ক যিখিনি মই পঢ়ুৱালোঁ ইমান দিনত ধুনীয়াকৈ মিনিমাম 5 to 6 টাইম ৰিভাইজ দি দিয়ক চ' ডেট আপোনালোকৰ যাতে এটা পইণ্টটো মানে মিছ নহয় আৰু এক্সামত এইখিনি বস্তু কুৱেশ্যনটো দেখিলে যাতে মনত পৰে যে আনচাৰ এইটোৱে হয় ঠিক আছে চ' এনেকুৱাকৈ ৰিভিজন দি থাকক ডেফিনেটলি আপোনালোকৰ ভাল হ'ব এক্সামটো ঠিক আছে চ' নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ